নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোৰ মেইন পইণ্টটোৱে হৈছে যে প্ৰজ্ঞান ভাৰতীৰ স্কিম অৰ্থাৎ যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ উত্তীৰ্ণ হৈছে আৰু মই অলৰেডি পাৰ্চেণ্টেজৰ বিষয়ে এটা ভিডিঅ' বনাই আপলোড কৰি দিছে যে 80% বুলি। কিন্তু সেইটো আছিলে যোৱা বছৰৰ খবৰ। কিন্তু লেটেষ্ট আমাৰ বৰ্তমান যোনটো চলি আছে এইটো বছৰৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা 2025ৰ ৰিজাল্ট দিয়াৰ পিছত এটা লেটেষ্ট আপডেট আহিছে। এই আপডেটটোনো কি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটৰ যোগেদি এইখিনি কথা ছাত্ৰ ছাত্ৰীসকলে আগবঢ়াইছে। এই টুইটৰ যোগেদি কি লিখিছে সেইখিনি আজিৰ এই ভিডিঅ'টোত সকলোবোৰ কথা তথ্য অনুসৰি আলোচনা কৰি যাম। গতিকে ভিডিঅ'টো একেলগে চাবা আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখা, যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ আপলোড কৰাৰ লগে লগে লাভ কৰিব পৰা। এতিয়া চাওঁ বোলা টুইটৰ যোগেদি কিনো প্ৰকাশ কৰিছে। CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হেল্ড a review meeting with Department of Education today on key schemes including free admission. অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি এখন মিটিং কৰিছিল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত আৰু কিছুমান কি স্কিম বিলাকো প্ৰকাশ পাইছে, ইনক্লুডিং ফ্ৰী এডমিশ্যন, নিযুত মইনা আঁচনি বা স্কুটিয়ে হওক বা চাইকেল ডিষ্ট্ৰিবিউচনে হওক, টুইটৰ ৰিক্ৰুইটমেণ্ট এণ্ড মডেল স্কুল ইন টি গাৰ্ডেন এৰিয়াছ, এইখিনি কথা তেওঁলোকে আলোচনা কৰিছে। ইয়াতে লিখিছে আৰু ৰেচন কাৰ্ড উইল বি নাও accepted as income proof from free college admission. ফ্ৰী কলেজ এডমিশ্যনৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকলে ৰেচন কাৰ্ডখন দেখুৱালেই হ'ল। ইনকাম চাৰ্টিফিকেটৰ সলনি ৰেচন কাৰ্ড দেখুৱালেই ফ্ৰী এডমিশ্যন পাবা। তাৰপিছত হৈছে অল ষ্টুডেণ্টছ আণ্ডাৰ নিযুত মইনা নিড টু ৰি-এপ্লাই, অৰ্থাৎ ইয়াতে কোৱা হৈছে যিসকলে নিযুত মইনা পাই আছিলা তেওঁলোকে আকৌ ৰি-এপ্লাই কৰিব লাগিব। আৰু লগত ইয়াতে কৈছে যে those scrolling 80% plus in HS can apply for scooties. ইয়াতে দিছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 80% অৰ্থাৎ 80% বা তাতকৈ বেছি পোৱা সকলে স্কুটি কাৰণে আবেদন কৰিব পাৰিব। এইটো আছিল যোৱাকালিৰ নটিচ। এতিয়া গম পালাই নহয় 80% লাগিবই স্কুটি পাবলৈ হলে। বহুতে ফেক ভিডিঅ' বনাই আপলোড কৰি আছে ইউটিউব বা ফেচবুকবোৰৰ বহুতে ভিডিঅ' বনাই আপলোড কৰি আছে যে 60% বা 70%, কিন্তু এইটো ফেক ভিডিঅ' হয়, বিশ্বাস কৰিব নালাগে। মই কৈছো আৰু যোৱাকালি নটিচতো আছে যে 80% বা তাতকৈ বেছি পোৱা সকলেহে লাভ কৰিব স্কুটি। ছোৱালী আৰু ল'ৰাৰ ক্ষেত্ৰত দুইটাৰ ক্ষেত্ৰতে 80% লাগিবই এই বছৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'টোৰ আপডেটখিনি ইমানে আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা, যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ লাভ কৰিবলৈ নটিফিকেশ্যনটো অল বটনত প্ৰেছ কৰি ৰাখিবা। ভিডিঅ'টো একেলগে চোৱাৰ বাবে ধন্যবাদ।